এগ টৰ্টিলা ৰেপৰ লোভনীয় ৰেচিপিটোলৈ সকলোকে স্বাগতম জনালোঁ। একেবাৰে মচমচীয়া আৰু টেষ্টি। এখন পেনত অলপ তেল গৰম কৰি ল'লোঁ, 2 চামুচ তেল। এতিয়া এটা মিহিকৈ আৰু গোল গোলকৈ কটা আলু পেনখনত দি অলপ নিমখ ছটিয়াই দিলোঁ। আলুখিনি অলপ লৰাই দিলোঁ আৰু ঢাকোন মাৰি সিজিবলৈ দিলোঁ। এটা ছাইড সিজি যোৱাত ইটো ছাইডলৈ লুটিয়াই দিলোঁ। দুইটা ছাইডে প্ৰায় সিজি অহা তাতে গোলকৈ কটা বিলাহী কেইটামান দি দিলোঁ। এটা আগতে ফেটি থোৱা ডিম, তাতে অকণমান নিমখ আৰু জলকীয়া কাটি দিলোঁ। এতিয়া অকণমান নিমখ বিলাহীকেইটাত ছটিয়াই দিলোঁ আৰু এখন ৰুটি তাতে দি দিলোঁ। ৰুটিখন আগতেও বনাই থ'ব পাৰে বা লগে লগে বনাইও দিব পাৰে। এয়া চাওক, এখন প্লেটৰ সহায়ত ওলোটাই পেলাই আকৌ পেনখনত দি দিলোঁ। তাতে অকণমান জালুক গুড়ি, চীজ, চিলি ফ্লেক্স, অৰিগেনো দি দিলোঁ আৰু কম জুইত সিজাই থাকিলোঁ। চীজখিনি চব মেল্ট হৈ আহিছে। তাতে কাটি থোৱা তিয়ঁহ, মিহিকৈ কটা পিঁয়াজ, এচামুচ চচ দি এনেদৰে দুভাগ কৰি দিলোঁ। এতিয়া দুইটা ছাইডে মচমচীয়া হোৱালৈকে ভাজিম। দুইফালে 2 বা 3 মিনিট সময় ভাজি থাকিলে মচমচীয়া হৈ যাব। এতিয়া আমি দুভাগ কৰি দিম। খুব টেষ্টি এগ টৰ্টিলা ৰেপৰ ৰেডি হৈ গ'ল। ৰাতিপুৱাৰ আহাৰত এনেদৰে কেতিয়াবা এগ টৰ্টিলা ৰেপৰ সোৱাদ উপভোগ কৰিব পাৰে। ধন্যবাদ।